ঠিক আছে আচ্ছা অলপ লছ চলি আছে লছ প্ৰফিট লছ পইণ্টকৈ আছে ঠিক আছে চ' আজি মই পুট চাইড ট্ৰেড বনাইছোঁ ঠিক আছে কিয় পুট চাইড ট্ৰেড বনাইছোঁ ফাৰ্ষ্ট টাইম কি হ'ল মাৰ্কেট অলপ ফ্লেট অ'পেন হ'ল ফ্লেট ক'ব পৰা যায় 48,000 ছাপোৰ্ট লৈ পেলাই ডাঙৰ বিগ বা কেণ্ডেল বনাই পেলাই 48,200 ক্ৰছ কৰি ঠিক আছে আপৱৰ্ড ক্ৰছ কৰি পেলাই ডাউন ক্ৰছ কৰিলে ঠিক আছে ফাৰ্ষ্ট কেণ্ডলতে ইমান ডাঙৰ মোবাইল 200 পইণ্ট গুচি গ'ল ঠিক আছে চ' এতিয়া কি হয় যিকেইটা ইয়াতে চেল কৰিছিলে ন 40 মানে 48,200 পৰা চেল কৰিছিলে সিহঁতে এছ এল হিট হ'ল কেনেবাকৈ ঠিক আছে এছ এল হিট হৈছে সিহঁতৰ ঠিক আছে বাছিল এতিয়া ওপৰৰ হেৰিটো কি কয় এইকেইটা চেলাৰ্ছ 48,500 চেলাৰ যিকেইটা ইয়াৰ পৰা চেল কৰিছিলে চ' সেইকেইটা চেলাৰ যিকেইটা আছে ষ্ট্ৰং চেলাৰ্ছ হয় সেইকেইটা এছ এল 48,000 ওপৰত 48,500 ওপৰত গ'লেহে এছ এল দিব ঠিক আছে চ' আমি ডাইৰেক্টলি সিহঁতকতো টাৰ্গেট কৰিব নোৱাৰিম ঠিক আছে ইমান ডাঙৰ মোবাইল মানে ইমান আৰু 3-4টা কেণ্ডেল 200 পইণ্টৰ বনিব লাগিব তেতিয়াহে মাৰ্কেটটো মানে অলপ চিনাৰি চেঞ্জ হ'ব ঠিক আছে চ' ডাইৰেক্টলি তুমি টাৰ্গেট কৰিব নোৱাৰা চ' সেইকাৰণে মই এটা চেলিং চাইডে ট্ৰেড বনাইছোঁ কিয় যোৱাকালি যোনটো মানে চেলাৰ্ছ আছিলে 48,200 ওচৰত সেইকেইটা মাৰ্কেট ওলালে এটা বিগ বাৰ কেণ্ডেলতে উৰাই দিলে ঠিক আছে এতিয়া ডাইৰেক্ট এছ এল নাই ক'ব পৰা যায় ষ্ট্ৰং চেলাৰ আছে 48,500 ওপৰত আছে সেইকেইটা টাৰ্গেট কৰিব নোৱাৰিম চ' এইটো বিগ বাৰ কেণ্ডেল চাই পেলাই যিকেইটা বাই কৰিব ন সেইকেইটা আমি টাৰ্গেট কৰিব বিচাৰি আছোঁ এনেকুৱা হ'ব পাৰে মে বি 48,000 আজি ব্ৰেক কৰি দিবও পাৰে ঠিক আছে বা আমাৰ এছ এল সেইটো হ'ব পাৰে এইটো দেখা যাব এতিয়া আপোনাৰ প্ৰফিট লছ চলি আছে চাব পাৰে আপুনি ঠিক আছে 15 আমাৰ 400লৈকে গৈছিলে আপুনি যদি ইয়াত চাব পাৰে ইয়ালৈকে আহি গৈছিলে 48,56 মানে 600লৈকে প্ৰফিট আহি গৈছিলে ঠিক আছে বাট ষ্টিল আমি বুক কৰা নাই 1,000 ওচৰ পালেহে বুক কৰিম আমি ঠিক আছে এনেকৈ ৰিস্ক ৰিপৰ্ট মেইনটেইন নকৰিব আদাৰৱাইজ এছ এল হিট হওক ঠিক আছে আদাৰৱাইজ এছ এল গুচি যাওক বা টাৰ্গেট আহি যাওক মাজত এক্সিট কৰি লাভ নাই গোটেই ৰিস্ক ৰিপৰ্টটো বেয়া হৈ যাব ঠিক আছে চ' চাই থাকক নিফটিৰ অলপ ভাল ফল কৰিছে ঠিক আছে যোনটো বিগ বাৰ কেণ্ডেল বনাইছিলে সেইটো তলত আহি গৈছে নিফটিৰ আজি আছে এক্সপাইৰী চ' মাৰ্কেটটো কিবা অলপ ট্ৰেপিং জ'ন বা ছাইডৱেজ হ'ব পাৰে এইটো নিফটিত 22,200 এইটো মষ্ট ইম্পৰ্টেণ্ট লেভেল হয় ঠিক আছে এইটো ইম্পৰ্টেণ্ট লেভেল হয় এইটো যদি ব্ৰেক ওচৰত আহি যায় আৰু ব্ৰেক কৰি দিয়ে ন বহুতৰে এছএল যাব ঠিক আছে চাওক এতিয়া প্ৰফিটটো বাঢ়িছে চাগে 300 প্ৰফিট গুচি গ'ল 345 350 ঠিক আছে এইটো প্ৰফিট একো নহয় আমাৰ যোনটো টাৰ্গেট থাকে 48,000 ওচৰত আহি গ'লে ন চ' আমি ডাঙৰ টাৰ্গেট এটা মানে বুক কৰিব পাৰিম ঠিক আছে আদাৰৱাইজ একো চান্স নাই প্ৰিমিয়ামটো অলপ ডেল্টা ভাল ল'ব লাগিছিলে ডেল্টাটো অলপ হেৰি ল'লোঁ কিয়নো 48,800 ডেল্টা ভাল আছিলে কিন্তু তাত লিকুইডিটি বহুত কম আছিলে ঠিক আছে চ' সেইকাৰণে 48,500 মই ল'লোঁ ষ্ট্ৰাইক প্ৰাইচ এতিয়া চাওঁ এতিয়া অলপতো ছাইডৱেজ লোৱা হ'বলৈ চেষ্টা কৰি আছে এই 48,000 ওচৰত আহি যায় ন তো 100% ব্ৰেক কৰিবই কৰিব কিয় এইটো বিগ বাৰ কেণ্ডেল চাই পেলাই বহুতে মানে বাই কৰিব ঠিক আছে আৰু ডাইৰেক্ট এছ এল নাই সেইকাৰণে আমি চেলিং কৰিছোঁ ভুল হৈ যাব পাৰে আমাৰো ভুল হ'ব পাৰে এনেকুৱা নাই যদি এই 48,200 ওচৰত আকৌ গুচি যায় ন চ' তো আমাৰ ট্ৰেপ হৈ যাব এইটো ট্ৰেপ মানে আমি ডাইৰেকশ্যনে ৰং হৈ যাব ঠিক আছে আমাৰ ট্ৰেপ কৰি ল'ব আদাৰৱাইজ আমি ঠিক ডাইৰেকশ্যনতে আছোঁ এতিয়ালৈকে যোনটো এতিয়ালৈকে গৈছে 288 হৈছে 293 প্ৰফিটত আছোঁ মানে এতিয়া আমাৰ ডাইৰেকশ্যনটো এনালাইজটো ঠিকেই হৈছে ঠিক আছে মানে কণ্টিনিউছলি 3 দিনৰ পৰা এনেকেই হৈ আছে ঠিক আছে এটা বহুত ধুনীয়া প্ৰফিট দেখুৱাইছে 400 420 482 প্ৰিমিয়াম বাঢ়িছে চ' গাইজ চাওক মই যোনটো কৈছিলোঁ সেইটোৱে হ'ল মই কৈছিলোঁ নহয় এডভান্স এটা স্পাইক আহিব পাৰে সেইটো চাওক স্পাইক আহিলে আমাৰ ষ্টপ লছ গ'ল ঠিক আছে 600 গৈছে ঠিক আছে এতিয়া মাজত ট্ৰেড কৰিব ন মাজত ট্ৰেড কৰিলে আপোনাৰ পুৰা ট্ৰেপ কৰিব এতিয়া 48,200 বা 48,000 ঠিক আছে
চ' এইটো ব্ৰেক হ'ব আইদাৰ 48,200 ব্ৰেক হ'ব বা 48,000 ব্ৰেক হ'ব, বাট এতিয়া নহয়, এইটো ছেকেণ্ড হাফত হ'ব। এতিয়া আপুনি ইয়াতে তলত আহিলে বাই হৈ গ'ল, চেল হৈ গ'ল, এইটো এনেকৈ চলি থাকিব, ঠিক আছে। চ' কিয়নো 48,000 বহুত ষ্ট্ৰং ছাপৰ্ট হয়। চ' মাৰ্কেট এটা বহুত বেছি চান্সেছ মানে এটা ছাইডৱেজ থাকিব। এইটো চাওক, এইটো নিফটিও আপ গুচি গ'ল, সেইটোৱে এইটো ৰেঞ্জতে থাকি যাব এতিয়া। এইটো ৰেঞ্জতে ফাঁচিব এতিয়া, ঠিক আছে। এই তলত আৰু ওপৰত মই আপোনাক কৈছোঁৱে, মানে চেলিং যেতিয়া হ'লে ফাৰ্ষ্ট মমেণ্টে মাৰিব ডাঙৰ কেণ্ডেল বনাবলৈ। এই যোনটো এইটো কেণ্ডেল বনাইছিলে, এইটো ধুনীয়া কেণ্ডেল বনাইছিলে, ঠিক আছে। যোনটো স্কেল্পাৰটো ভাল পইচা ঘটিছে, বাট একো নাই। আজি ষ্ট্ৰাইক প্ৰাইচটো অলপ হেৰি হ'ল, আৰু প্লাছ আৰু এটা হেৰি হ'ল যে আমাৰ এণ্ট্ৰিটো অলপ দেৰি হ'ল, বাট একো নাই, এইবিলাক চলি থাকে, ঠিক আছে। চলি থাকে মিনছ যে কণ্টিনিউ বা 3 দিনৰ পৰা আমাৰ সেইটোৱে হৈ আছে, ঠিক আছে। 3 দিনৰ পৰা আমাৰ মানে প্ৰফিটত আহোঁ, লছ আকৌ ষ্টপ লছ হিট হৈ যায়, প্ৰফিটত আহোঁ আকৌ ষ্টপ লছ হিট হৈ যায়, কণ্টিনিউছলি 3 ডেইজৰ পৰা এনেকৈ হৈ আছে, ঠিক আছে। আমাৰ প্ৰফিট পাই আছোঁ, আমাৰ দেখুৱাইছোঁ আপুনি প্ৰফিট, ঠিক আছে। আপোনাৰ প্ৰফিটো দেখুৱাইছোঁ, 800 প্ৰফিট গুচি গৈছিলে, ঠিক আছে। বাট আমি টাৰ্গেটটো মানে 1,000 পোৱা নাই, মানে বুক কৰা নাই আৰু মানে তাৰপিছত চাওক কেনেকৈ ডাঙৰ কেণ্ডেল স্পাইক বনাই পেলাই আমাৰ ষ্টপ লছ হিট কৰিলে। ইয়াত অ'ভাৰ তলত আহি যাব পাৰে, ঠিক আছে। এছ এল হিট কৰি পেলাই এতিয়া আহি যাব পাৰে, ঠিক নাই। বাট আমাৰ ৰুল বেছ ট্ৰেডিং কৰোঁ, এটা ট্ৰেড লছ বা প্ৰফিট যি হ'ব বন্ধ কৰিম আজিৰ কাৰণে, ঠিক আছে। চ' আমাৰ লছ হৈ গ'ল, ঠিক আছে। এইটো বেয়া লাগি আছে যে মাৰ্কেটত আমাৰ এনালাইচিছটো ভালেই হৈ আছে, প্ৰফিটো দেখুৱাই আছে, ঠিক আছে। প্ৰফিটত আহি পেলাই তাৰপিছত একদম টাৰ্গেটৰ ওচৰৰ পৰা ৰিভাৰ্চ কৰি গৈ আছে। এতিয়া চাওক, এতিয়া পূৰা ধুনীয়া ফল হৈছে, এতিয়া ধুনীয়া ফল হৈছে, এতিয়া প্ৰিমিয়াম বাঢ়িছে চাগে দেই, এতিয়া বাঢ়িয়ে গ'ল প্ৰিমিয়াম, বাট একো নাই। এতিয়া ফল হ'লেও একো লাভ নাই, এতিয়া আমি ট্ৰেড নকৰোঁ। এতিয়া ট্ৰেড কৰিলে এই ফৰ্মত ট্ৰেড হ'ব, লছে হ'ব, লছ বাঢ়িবই আৰু, ঠিক আছে। প্ৰফিট কেতিয়াবা হৈ যায়, বাট মেক্সিমাম টাইম লছে হয়, চ' আমি ট্ৰেড নকৰোঁ। আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম, ধন্যবাদ।